অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ খবৰটো পালেনে? শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীসকলে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন ৰাকেশ ৰিয়ানৰ গান শুনি কেনেকুৱা পায়, আৰু যদিহে আপুনি ৰাকেশ ৰিয়ানৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ যে যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। তেতিয়াহে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ আপডেট অতি সোনকালেই পাই থাকিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানক সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন কৰিছে অসমবাসীয়ে। আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ খবৰটো হ'ল যে যোৱাকালি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ জন্মদিন হৈ গৈছে। বন্ধু-বান্ধৱীসকল, খবৰটো জানিবলৈ আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।